আহিছো নমস্কাৰ গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি ডিসকাস কৰিব গৈ আছো অসমৰ আধুনিক যুগৰ বিষয়ে অৰ্থাৎ আমি আমি আমাৰ যিখিনি মডাৰ্ন এৰা অফ আসাম আছে সেইখিনি বস্তু আজি আমি ডিসকাস কৰিম আজি আমাৰ হ'ব এইটো পাৰ্ট 1 দেন আমি ইয়াতে এইটো ক্লাছৰ পিছত যিখিনি ৰৈ যাব আমি তেনেকুৱাকে 2-3টা যিকেইটা ক্লাছ লাগে আমি গোটেইখিনি কমপ্লিট কৰি লম এই টপিকটো এতিয়াই লৈ আহিলো কাৰণ বহুতে মেছেজ কৰি আছিলে অসমৰ আধুনিক যুগটোৰ ওপৰত লাগে তো গতিকে প্ৰথমতে আমি গোটেইখিনি বস্তু বুজিম কেনেকে কি হল কৰ পৰা কি হল এন্ড দেন একেবাৰে শেষত আমি কিছুমান কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে সো ক্লাছটোত আমি যদি চাও আমি যেনেকুৱাকে অসমৰ আধুনিক যুগ বুলি কৈছো হয়নে আপোনালোকক যদি অসমৰ বাকি কেইটা এৰাৰ বিষয়েও যদি লাগে তেনেহলে মোক আপোনালোকে মেছেজ কৰিব পাৰে বা মোক কমেন্ট কৰিব পাৰে তেনেহলে মই আপোনালোকক সেইকেইটাও কৈ দিম যদি আপোনালোকে বিচাৰে বহুতৰ যদি তেনেকুৱাকে আহে মই সেইখিনিও লৈ দিম ঠিক আছে সো আমি অসমৰ আধুনিক যুগ বুলি যদি আমি যদি কওঁ তেনেহলে আমি অসমৰ এৰা বা আমি যদি অসমৰ যুগ যদি চাও তেনেহলে আমি কি পঢ়ো আমি নৰ্মেলি আমাৰ অসম হিষ্ট্ৰীক 5টা পাৰ্টত ডিভাইড কৰো যেনেকুৱাকে এটা আছিলে প্ৰি এনচিয়েন্ট এৰা তাৰপাছত হয় এনচিয়েন্ট এৰা প্ৰি এনচিয়েন্ট দ্যাট মিন্স কি হয় য'ত আমি যেনেকুৱাকে মহিৰংগ দানৱৰ পৰা আৰম্ভ কৰি পেলাই তেনেকে আমি নৰকাসুৰক লৈ পেলাই আমি যিখিনি বস্তু পঢ়ো এইখিনি আমাৰ প্ৰি এনচিয়েন্টত আহে যাৰ বিষয়ে আমি কিছুমান ধৰি লও কেনেকুৱা মহাভাৰত ৰামায়ণ কালিকাপুৰাণ এনেকুৱা কিছুমান গ্ৰন্থত যাৰ বিষয়ে উল্লেখ পাও সেইখিনি এনচিয়েন্ট এৰা যিটো আমাৰ অসমৰ 4th চেঞ্চুৰীৰ পৰা আৰম্ভ হয় অৰ্থাৎ আমি আমাৰ অসমৰ 4th চেঞ্চুৰীৰ যে আমাৰ সেই এনচিয়েন্ট যুগ যে আৰম্ভ হয় প্ৰাচীন যুগ সেইখিনি সমুদ্ৰগুপ্তৰ এলাহাবাদৰ যি পিলাৰ আছিলে তাতে কামৰূপৰ বিষয়ে প্ৰমাণ পোৱাৰ লগে লগে সেইখিনি সময়ৰে আমি মানে সেইখিনি সময়কে আমি অসমৰ প্ৰাচীন যুগ বুলি কওঁ এণ্ড দেন এই এনচিয়েন্ট এৰা 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰীলৈকে থাকে 12th চেঞ্চুৰীত আমি যদি চাওঁ 1206ত আমাৰ অসমত এটেক কৰিছিলে আমাৰ অসমত প্ৰথম মুছলমানৰ আক্ৰমণ হৈছিলে আৰু সেই আক্ৰমণ কৰিছিলে কোনে বখতিয়াৰ খিলজীয়ে আৰু তেতিয়া আমি অসমৰ মেডিয়েভেল এৰা আৰম্ভ হোৱা বুলি কওঁ এই মেডিয়েভেল এৰাত বখতিয়াৰ খিলজীৰ আক্ৰমণৰ পৰা আদি কৰি পেলাই আমি অসমৰ বিভিন্ন তেনেকুৱা মেজৰ কিছুমান ডাইনেষ্টিৰ বিষয়ে পঢ়ো যিবোৰৰ ওপৰত আমাক এক্সামত কোৱেশ্চন উঠে যেনেকে আমি যদি কওঁ কোচসকলৰ বিষয়ে পঢ়ো চুতীয়াসকলৰ বিষয়ে পঢ়ো কছাৰী তাৰোপৰি তেওঁলোকৰ বাহিৰেও কিছুমান যেনেকুৱাকে পৃথুৰ বিষয়ে গম পোৱা যায় তেওঁৰ উত্তৰাধিকাৰী সৈন্ধা দেন তেওঁলোকৰ কিছুমান উত্তৰাধিকাৰীৰ বিষয়ে আৰু খুব এটা ইম্পৰ্টেন্ট 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ বিষয়ে পঢ়ো ৰাইট তাৰোপৰি ইয়াৰ পিছত এতিয়া আমি ইয়াৰ পিছৰ এৰাটো আজি পঢ়িব গৈ আছো মডাৰ্ন এৰা যেতিয়া আহোমসকলে ৰাজত্ব কৰি আছিলে সেইখিনি সময়ত কি হয় 1826ত মানে এনেকুৱা হৈ পৰে আমাৰ অসমত আহোমসকলে ৰাজত্ব কৰি থকাৰ সময়ত আমাৰ অসমৰে অৰ্থাৎ আহোমৰে এগৰাকী বিষয়া আছিলে বদন চন্দ্ৰ বৰফুকন বুলি তেখেতে মানসকলক আমাৰ অসমত আহিবলৈ মানে নিমন্ত্ৰণ দিয়ে মানসকলক তেখেতে অসমত লৈ আহে কিয় ক্ষমতাৰ কাৰণে তেখেতক ক্ষমতা লাগে তো তেখেতে মানসকলৰ সহায় লয় আৰু সেই মানুহ অসম আক্ৰমণৰ পৰা আমি যদি লওঁ তাৰ পিছৰ পৰা এনেকে ব্ৰিটিছসকল আৰু মানসকলৰ মাজত আক্ৰমণ হয় অৰ্থাৎ তেওঁলোকৰ ফাৰ্ষ্ট আমি যদি কওঁ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ হয় আৰু তাৰ পিছৰ পৰাই 1826ত ব্ৰিটিছ আৰু মানসকলৰ মাজত এখন ট্ৰিটি হয় আৰু সেই 1826ৰ পিছৰ পৰাই আমি অসমৰ মানে সেই যিখন ট্ৰিটি হয় ন সন্ধিখন হয় তেতিয়াৰ পৰাই আমাৰ অসমৰ আধুনিক যুগ আৰম্ভ হয় আমি যদি এই যদি আধুনিক যুগ বা মডাৰ্ন এৰাটোক চাওঁ এইটোকো আমি দুটা মানে পাৰ্টত ডিভাইড কৰিব পাৰো এটা হল কলনিয়েল এৰা তাৰ মানে ব্ৰিটিছ ৰাজৰ যুগ এটা হল পোষ্ট কলনিয়েল এৰা তাৰ মানে কি হয় ব্ৰিটিছ ৰাজৰ পিছৰ যুগ ক্লিয়াৰ হৈছে ওকে এতিয়া আমি সেইখিনি বস্তুৱে পঢ়িম অৰ্থাৎ আধুনিক যুগ আমি যদি চাওঁ আমি ইয়াতে ডিসকাস কৰিম 1826ৰ পৰা 1947 লৈকে ওকে আৰু যদি পিছৰ খিনিও যদি লাগে পোষ্ট কলনিয়েল এৰা সেইখিনি কব মই পঢ়াই দিম ঠিক আছে তো ইয়াতে মই সেইখিনিয়ে কলো তো ক্লাছটো একেবাৰে ভিতৰত যোৱাৰ আগতে মই আপোনালোকক কব বিচাৰো যোন আজি আপোনালোক প্ৰথম হয়
আপোনালোকে যদি আমাৰ ক্লাছৰ আপডেট কেতিয়া মানে কোনে ক্লাছ ল'ব বা ডেইলি যদি এনেকুৱা কিছুমান MCQ প্ৰেক্টিচ কৰিব বিচাৰে তেনেহলে ই কুঁহিপাতৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন কৰিব পাৰিব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল ইয়াতো আপোনালোকে জইন কৰিব পাৰিব আৰু মই ইয়াতে আপোনালোকক আকৌ এটা মই আপোনালোকক ইনফৰমেশ্যন দিওঁ যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ PDF বিচাৰি আছে ই কুঁহিপাতৰ ফালৰ পৰা এনেকে 10টা কাৰেণ্ট এফেয়াৰ্ছৰ PDF প্ৰভাইড কৰা হ'ব য'ত জানুৱাৰী 23 পৰা আগষ্ট 24 অৰ্থাৎ 2023 চনৰ জানুৱাৰীৰ পৰা 2024 চনৰ আগষ্টলৈকে থাকিব ইয়াতে আপোনালোকে কন্টেক্ট কৰিব পাৰে কন্টেক্ট কৰি পেলাই এনেকে মই ইয়াতে আপোনালোকক দেখাই দিছো দুটা নম্বৰ এই দুটা নম্বৰত আপোনালোকে কন্টেক্ট কৰিলে কেনেকে লাভ কৰিব সেইখিনি গম পাব তাৰোপৰি মই ইয়াতে আৰু এটা কথা আপোনালোকক কওঁ আপোনালোকে আমাৰ ই কুঁহিপাতৰ ৱেবছাইটত গলে এভৰি উইক প্ৰত্যেক সপ্তাহত ফ্ৰী মক টেষ্ট পাব ওকে প্ৰত্যেক সপ্তাহত ফ্ৰী মক টেষ্ট কণ্ডাক্ট কৰি থকা গৈছে আমাৰ ই কুঁহিপাতৰ ৱেবছাইটত য'ত 50টাকে ফ্ৰী মক টেষ্ট প্ৰতি সপ্তাহত দিয়া হয় আৰু এই 50টা কুৱেশ্যনৰ আনসাৰৰ লগতে আপোনালোকক এক্সপ্লেনেশ্যনো দিয়া হ'ব ঠিক আছে ওকে সো আমি আগবাঢ়ো আমাৰ আজিৰ মেইন টপিকটোৰ ফালে তো আমি যদি আমাৰ টপিকটোৰ ফালে যদি আগবাঢ়ো তেনেহলে আমি কি পঢ়ি আছিলো কি পঢ়িম আমি অসমৰ আধুনিক যুগৰ বিষয়ে আমি ডিসকাস কৰিম হয় না এতিয়া আমি অসমৰ আধুনিক যুগত আমি যদি চাও যেনেকুৱাকে মই অকমান আগতে কলো মানসকলে অসমত আক্ৰমণ কৰিলে তাৰ পাছত মানসকলে যেতিয়া ব্ৰিটিছ অধীনাধীন অৰ্থাৎ কাছাৰত যেতিয়া আক্ৰমণ কৰিব গ'ল তেনেকুৱাকে ব্ৰিটিছ আৰু মানে মানসকলৰ মাজত সংঘৰ্ষ হৈ পেলাই প্ৰথম ইংগো বাৰ্মা ৱাৰ বা আমি ক'ব পাৰো ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ আৰম্ভ হয় সেই ৱাৰ আৰম্ভ হয় 1824 পৰা আৰু 1826 লৈকে এই বিদ্ৰোহ মানে চলি থাকে এই বিদ্ৰোহত মানসকলক বা আমি যদি কওঁ বাৰ্মিজ আজিৰ আমাৰ যি ম্যানমাৰ সেইখিনি সময়ত আমি বাৰ্মা বুলি কৈছিলো তো এই বাৰ্মিজ ৱাৰত মানসকলক ব্ৰিটিছ সকলে চাৰিওফালৰ পৰা ঘেৰি ধৰিছিলে যেনেকে চাৰিটা পাৰ্টত তেনেকুৱাকে বিদ্ৰোহ হৈছিলে চাৰিটা জাগাত হৈছিলে যিখিনি আমাৰ অসম বা যিখিনি ব্ৰহ্মপুত্ৰ ভেলী তাৰোপৰি য'ত মানে আহোম কিংডম আছিলে ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকা তাৰোপৰি কাছাৰ মণিপুৰ আৰু বাৰ্মা ম্যানমাৰত তো প্ৰথমতে কি হয় এই গোটেইখিনি অঞ্চলত মানসকলক ব্ৰিটিছসকলে আগুৰি লয় আৰু তাৰ পিছত আল্টিমেটলি তেওঁলোকক খেদি খেদি তেওঁলোকৰে বাৰ্মাৰে এখন ঠাই হয় য়াংডাবু তাতে তেওঁলোকক খেদি খেদি লৈ যায় আৰু এই গোটেইবোৰ ঠাইত বাকী তিনিখন ঠাইত মানসকলে ব্ৰিটিছৰ হাতত মানে পৰাস্ত হোৱাৰ পিছত আল্টিমেটলি গৈ পেলাই বাৰ্মাটো তেওঁলোকে পৰাস্ত হয় অৰ্থাৎ মান ৰাজ্য বাৰ্মাও ব্ৰিটিছে নিজৰ আণ্ডাৰত লয় আৰু তাৰ পিছত মান ৰজাৰ হাতত একো অপচন নাথাকে তেওঁ আল্টিমেটলি ব্ৰিটিছৰ লগত এখন সন্ধি কৰিবলৈ মানে বাধ্য হৈ পৰে আৰু সেইখনকে আমি বিখ্যাত য়াণ্ডাবু ট্ৰিটি বুলি কওঁ কিমান চনত হৈছিলে য়াণ্ডাবু ট্ৰিটি খুব ইম্পৰ্টেণ্ট মনত ৰাখিব 1826 24 ফেব্ৰুৱাৰীত কাৰ মাজত যদি হৈছিলে ইয়াতে কিন্তু আহোম নানিব কাৰ মাজত হৈছিলে ব্ৰিটিছ আৰু বাৰ্মিজ সকলৰ মাজত হৈছিলে ওকে এতিয়া এই সন্ধিৰ মতে এই যে য়াণ্ডাবু সন্ধি হৈছিলে এই সন্ধিৰ মতে সন্ধিত কিছুমান চৰ্ত থাকিব তো ইয়াতে কেনেকুৱা কি কোৱা হৈছিলে যিখিনি আসাম এৰিয়া অসম মণিপুৰ বা যিখিনি আৰাকান এৰিয়া হ'ব এইবোৰ ঠাই আল্টিমেটলি ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত যাব কিন্তু এইটো কোৱা হোৱা নাছিলে যে অসমত ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছৰ শাসন চলিব জাষ্ট কোৱা হৈছিলে যে মানসকলে ইয়াতে কোনো ধৰণৰ তেনেকুৱাকে তেওঁলোকে ইয়াতে নিজৰ আহি শাসন কৰিব নোৱাৰে ইয়াতে তেওঁলোকে অসম বা মণিপুৰ এইবোৰ এৰিয়াত তেওঁলোকে কেতিয়াও নাহে শাসন কৰাৰ উদ্দেশ্য লৈ পেলাই আৰু তাৰোপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মানসকলক $1 বিলিয়ন দিবৰ কাৰণে তেওঁলোক মানে ৰাজি হৈছিলে তেওঁলোকে দিব লগা হৈছিলে ৰাইট তাৰোপৰি এই বিদ্ৰোহৰ পিছত আকৌ কি হৈছিলে যেনেকুৱাকে ডেভিড স্কটক বিদ্ৰোহৰ পিছত ডেভিড স্কটক গভৰ্ণৰ জেনেৰেলৰ যি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ গভৰ্ণৰ জেনেৰেল আছিলে তেওঁৰ এজেণ্ট হিচাপে তেনেকে এপইণ্ট কৰি পেলাই আল্টিমেটলি কিছুমান ঠাইৰ শাসন কিছুমান কিংডম বা ৰাজ্যৰ শাসন ৰিষ্টৰ কৰা হৈছিলে যেনেকুৱাকে আমি যদি চাওঁ যিখিনি আমাৰ কাছাৰ এৰিয়া আছিলে সেই কাছাৰ এৰিয়াৰ ৰজা হিচাপে গোবিন্দ চন্দ্ৰক এপইণ্ট কৰা হৈছিলে ৰাইট যোনে 10,000 টকাকে ট্ৰিবিউট দি থাকিব এনুৱেলি বাৰ্ষিক জয়ন্তীয়া ৰজা হিচাপে ৰাজা ৰাম সিংহক এপইণ্ট কৰা হৈছিলে মণিপুৰৰ ৰজা হিচাপে গম্ভীৰ সিংহক এপইণ্ট কৰা হৈছিলে ওকে ইয়াতে এটা বস্তু চাওঁ আমি আহোম সকলৰ বিষয়ে আপোনালোকে পঢ়োতে এখন যুদ্ধৰ বিষয়ে শুনিছিলে লতাকটা ৰণ তো এতিয়া আমি মণিপুৰত যদি চাওঁ মণিপুৰত এগৰাকী ৰজাৰ বিষয়ে আমি পঢ়িছিলো জয় সিং যোনে লতাকটা ৰণৰ সেইখিনি আমি পঢ়িছিলো হয়নে ৰাজেশ্বৰ সিংহৰ পৰা সহায় বিচাৰিছিলে
তো জয় সিংহৰ যেতিয়া মৃত্যু হয় জয় সিংহৰ মৃত্যুৰ পিছত তেখেতৰ 5জন পুতেকৰ মাজত আল্টিমেটলি সিংহাসনক লৈ পেলাই মানে বিদ্ৰোহ হয় আৰু আমি ক'ব পাৰো ৱাৰ অফ সাকসেশন বুলি আমি ক'ব পাৰো তাৰে যি দুগৰাকী পুতেক আছিলে তেওঁলোকৰ এই বিদ্ৰোহতে এই সংঘৰ্ষত মৃত্যু হয় তিনিগৰাকী পুতেক আছিলে এগৰাকী হয় সৌৰজিত তাৰপিছত এগৰাকী হয় মাৰজিত আৰু এগৰাকী হয় আমাৰ গম্ভীৰ সিং ঠিক আছে তো ইয়াতে কি কৰিলে এই মাৰজিতে গৈ পেলাই আল্টিমেটলি বৰ্মিসকলৰ সহায় লয় প্ৰথম অৱস্থাত কোন কি ৰজা হ'ব তো তেনেকে মাৰজিতে গৈ পেলাই বৰ্মিসকলৰ সহায় লয় আৰু বৰ্মিসকলে যেতিয়া সহায় কৰিলে আল্টিমেটলি সৌৰজিত আৰু গম্ভীৰ সিং মনত ৰাখিব কেতিয়াবা আমাক সুধিব পাৰে এইবোৰৰ ওপৰত কুৱেশ্যন সৌৰজিত আৰু গম্ভীৰ সিং তেওঁলোকে কি কৰে ব্ৰিটিছ অধীনাধীন যিখিনি সিলহেট এৰিয়া আছিলে অৰ্থাৎ সিলহেটত আছিলে কোন ব্ৰিটিছসকল আছিলে তো এই ব্ৰিটিছ অধীনাধীন সিলেটত তেওঁলোক আহি যায় এতিয়া আকৌ কি হয় প্ৰথম অৱস্থাত আমি যদি চাওঁ যেনেকুৱাকে সৰি দে ইয়াতে হেই হৈ গল তেওঁলোক ব্ৰিটিছ অধীনাধীন সিলেটত নহয় এক্সট্ৰিমলি সৰি ইয়াতে তেওঁলোকে কি কৰে অৰ্থাৎ সৌৰজিত আৰু গম্ভীৰ সিঙে তেওঁলোকে কাছাৰলৈকে আহি যায় ওকে এতিয়া কাছাৰত ৰজা কোন আছিলে যেনেকে কলো কাছাৰত ৰজা আছিলে গোবিন্দ চন্দ্ৰই কি কৰে যেতিয়া আকৌ তেওঁলোক কাছাৰত আহি যায় বৰ্মিসকলে এতিয়া কাছাৰত এটেক কৰি দিয়ে আৰু বৰ্মিসকলে কাছাৰত এটেক কৰাৰ পিছত ৰাজা যি মানে গোবিন্দ চন্দ্ৰ আছিলে তেওঁৰ একো অপচন নাথাকে তেওঁ আল্টিমেটলি সিলহেট এৰিয়ালৈকে মানে তেওঁ সিলহেটলৈকে পলাই যাবলগীয়া হয় আৰু সিলহেট আছিলে কাৰ হাতত ব্ৰিটিছসকলৰ অধীনাধীন আছিলে ওকে আৰু তাৰ পিছত এতিয়া মানে এনেকুৱা হয় বৰ্মিসকলে এনেকে কৰে যে যোন মানে এওঁলোকৰ পৰা অৰ্থাৎ সৌৰজিত আৰু গম্ভীৰ সিঙৰ ভয়ত যে যোন গোবিন্দ চন্দ্ৰ ৰজা যে পলাই আহিছে কাছাৰৰ পৰা তেওঁক আল্টিমেটলি মানে মানুহসকলৰ উদ্দেশ্য হৈছে তেওঁক সিংহাসনত বহোৱা বেলেগ একো নাই কিন্তু ব্ৰিটিছে সেইখিনি কথা বিশ্বাস নকৰিলে আৰু আল্টিমেটলি ইয়াতে ব্ৰিটিছ আৰু মানুহসকলৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধ গৈ পেলাই পিছত কি হয় পিছত সেইখিনি ইয়াণ্ডাবু ট্ৰিটি হয় ওকে এইখিনি বুজি পালো এতিয়া যেতিয়া 1826 চনত যেতিয়া ইয়াণ্ডাবু ট্ৰিটি হয় তেতিয়া ব্ৰিটিছে আমাৰ অসমৰ লোকসকলক এনেকে কৈছিলে যে আমি ইয়াতে শাসন কৰিবৰ কাৰণে অহা নাই অসমৰ পৰিস্থিতি যিহেতু এতিয়া ভাল নহয় গতিকে অসমখনক আমি অকমান ষ্টেবল কৰিবৰ কাৰণে আহিছো যেতিয়া অসমখন ষ্টেবল হৈ যাব তাৰপিছত আমি উভতি যাম আৰু সেইখিনি সময়ত অসমৰ মানুহখিনি খুব মানে আকৰ্ষিত হৈ গৈছিলে খুব ভাল পাইছিলে ব্ৰিটিছে আমাৰ ভালৰ কাৰণে ভাবিছে অসমৰ মানুহ অৰ্থাৎ মণিৰাম দেৱান যোন পিছত গৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰে তেওঁলোকো আনকি ব্ৰিটিছৰ কথাত ভুল গৈছিলে ওকে তো প্ৰথম অৱস্থাত ব্ৰিটিছে কি কৰে যেতিয়া লাহে লাহে তেওঁলোকৰ হাতত অসমখন আহিব ধৰিলে তেওঁলোকে প্ৰশাসনৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে তেওঁলোকে আমাৰ অসমখনক দুটা পাৰ্টত ডিভাইড কৰি দিলে যেনেকে আজি আমাৰ উজনি অসম নামনি অসম তো সেইখিনি সময়তো আপাৰ আসাম লোৱাৰ আসাম উজনি অসম নামনি অসম দুটা ভাগত ভাগ কৰি দিলে এতিয়া তেওঁলোকে কি কৰিলে লোৱাৰ আসামৰ হেডকোৱাৰ্টাৰ হিচাপে বা আমি ক'ব পাৰো সদৰ হিচাপে গুৱাহাটীক ৰাখিলে গুৱাহাটীক লোৱাৰ আসামৰ সদৰ পাতিলে আৰু আপাৰ আসামৰ সদৰ পাতিলে বা হেডকোৱাৰ্টাৰ পাতিলে কি হওক ৰংপুৰক পাতিলে ঠিক আছে তাৰ পিছত ডেভিড স্কটৰ নেতৃত্বত ডেভিড স্কট যোন আমাৰ অসমৰ কমিশনাৰ আছিলে ডেভিড স্কটৰ নেতৃত্বত আল্টিমেটলি 1826ত আসাম লাইট ইনফেন্ট্ৰি গঠন কৰা হয় অসমীয়াটো যদি আমি কওঁ আসাম লাইট ইনফেন্ট্ৰি বুলিয়ে কম ঠিক আছে এতিয়া এই যিটো আসাম লাইট ইনফেন্ট্ৰি আছিলে মানসকলৰ লগত যেতিয়া ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ হল সেইখিনি টাইমত ব্ৰিটিছ সৈন্য আহিছিলে তো আসাম লাইট ইনফেন্ট্ৰি গঠন কৰাৰ সময়ত যিসকল ব্ৰিটিছ সৈন্য আছিলে তেওঁলোকক যাব দি পেলাই তেওঁলোকক অসমৰ পৰা তেনেকে পঠাই পেলাই ইয়াতে যিখিনি হিন্দুস্তানী আৰ্মি বা আমি যদি চাওঁ যেনেকে মণিপুৰী বা গোৰ্খা কিছুমান আৰ্মিক লৈ পেলাই আল্টিমেটলি আসাম লাইট ইনফেন্ট্ৰি গঠন কৰা হৈছিলে চনটো মনত ৰাখিব 1826 কাৰ আণ্ডাৰত ডেভিড স্কটৰ আণ্ডাৰত ওকে তাৰোপৰি ডেভিড স্কটক আমাৰ অসমখনত যেনেকে মই কলো ডেভিড স্কটক সিনিয়ৰ কমিশনাৰ হিচাপে লোৱাৰ আসামৰ সিনিয়ৰ কমিশনাৰ নামনি অসমৰ সিনিয়ৰ কমিশনাৰ হিচাপে এপইণ্ট কৰা হয় যাৰ সদৰ মই গুৱাহাটী বুলি কলো আৰু আপাৰ আসামৰ জুনিয়ৰ কমিশনাৰ হিচাপে এপইণ্ট কৰা হয় কলনেল ৰিচাৰ্ডক আৰু যাৰ সদৰ আছিলে বা আমি ক'ব পাৰো হেডকোৱাৰ্টাৰ বা হেড অফিচ আছিলে ৰংপুৰ ওকে এতিয়া কি হয় যে ডেভিড স্কট ওকে ডেভিড স্কটৰ মৃত্যু হৈ যায় ডেভিড স্কটৰ অলমষ্ট ধৰি লওক 1831 সেইখিনি মানত ডেভিড স্কটৰ মৃত্যু হৈ যায় আৰু ডেভিড স্কটৰ মৃত্যুৰ পিছত আমি যদি ইয়াতে যদি চাওঁ 1831 মানত ডেভিড স্কটৰ মৃত্যু হয় আৰু এইখিনি সময়লৈকে এটা বস্তু আপোনালোকে মন কৰিব যে এইখিনি সময়লৈকে ইয়াৰ মাজত 1831ৰ আগত 1828ত
ব্ৰিটিছ বিৰোধী প্ৰথম বিদ্ৰোহ আমাৰ অসমত আৰম্ভ হয় আৰু সেইখিনি সময়ত মানে এনেকুৱা হৈ পৰিছিলে যে যি ইয়াণ্ডাবু ট্ৰিটি হল তাত ব্ৰিটিছসকলে অসমক যেনেকে বাকীবোৰক আমি দেখিলো ৰজা পাতিলে কিবা কৰিলে আহোম সাম্ৰাজ্য কি কৰিব অসমত কি কৰিব সেই বিষয়ে তেওঁলোকে একো নকলে লাহে লাহে যেতিয়া ব্ৰিটিছৰ সেই টেক স্কৰ বা ব্ৰিটিছৰ মেইন উদ্দেশ্য যেতিয়া আমাৰ অসমৰ মানুহখিনিয়ে গম পালে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাত নামি গল অকে আৰু তেনেকুৱাকে গৈ পেলাই আল্টিমেটলি ডেভিড স্কটেও এইটো কৈছিলে পৰামৰ্শ দিছিলে তেওঁৰ ওপৰত যে আমি অসমত এই যি 600 বছৰ ধৰি এটা বংশই ৰাজত্ব কৰি আছিলে আমি এটা সেই বংশটোক আমি শেষ কৰি দিব নোৱাৰো তো আমি তেওঁলোকক অকমান সাপ্ৰেছ কৰি ৰাখিবৰ কাৰণে আমি তেওঁলোকৰে অকমান ধৰি লওক আপাৰ আছাম সেইখিনি এৰিয়াত আমি তেওঁলোকক মানে এনেকুৱা তেওঁলোকক সেই কন্টিনিউ কৰিব দিও যাতে কিন্তু পিছত গৈ পেলাই নহওক ডেভিড স্কটৰ মৃত্যুৰ পিছত আল্টিমেটলি পিছত গৈ 1833 মানত গৈ পেলাই আহোমৰ সিংহাসন পুনৰ প্ৰতিষ্ঠা কৰা হয় ঠিক আছে ইয়াতে মনত ৰাখিব ডেভিড স্কটৰ ঠিক মৃত্যুৰ পিছতে অস্থায়ীভাৱে মানে টেম্পৰাৰী এগৰাকী কমিশনাৰ এপইণ্ট কৰা হয় যাৰ নাম আছিলে ক্ৰেকক্ৰফ্ট ওকে ক্ৰেকক্ৰফ্ট আৰু ক্ৰেকক্ৰফ্টৰ পিছতে আমি যদি চাওঁ ক্ৰেকক্ৰফ্টৰ পিছতে ৰবাৰ্টছনক ওকে আমি ইয়াতে যদি চাওঁ তেনেহলে এই টি.চি. ৰবাৰ্টছনক কি হয় টি.চি. ৰবাৰ্টছনক কমিশনাৰ হিচাপে এপইণ্ট কৰা হয় আৰু টি.চি. ৰবাৰ্টছন 1832 পৰা 1834 লৈকে আছিলে তেখেতৰ সময়ত কি কৰে এইবাৰ চাওক তেওঁলোকে ভাবিলে যে এনেকেতো নহব যিখিনি আমাৰ অসমৰ যিখিনি আমাৰ এৰিয়াৰ পৰা আমাৰ কিবা এটা প্ৰফিট হৈ আছে আমি বিজনেছৰ ক্ষেত্ৰত ইউজ কৰিব পাৰো সেইখিনিক আমি নিজৰ হাতত ৰাখি পেলাই বাকীখিনি ঠাইত আমি আহোমসকলক ৰুল কৰিব দিওঁ আৰু তেনেকে চাই পেলাই দুগৰাকী প্ৰাৰ্থী তেওঁলোকৰ সন্মুখত আছিলে এগৰাকী হয় চন্দ্ৰকান্ত সিংহ আৰু এগৰাকী হয় কি পুৰন্দৰ সিংহ ৰাইট তো তেওঁলোকে ভাবিলে যদি আমি চন্দ্ৰকান্ত সিংহক ৰজা পাতো চন্দ্ৰকান্ত সিংহক আমি একেবাৰে নিজৰ মুঠিত ৰাখিব নোৱাৰিম তো তেওঁলোকে কি কৰিলে পুৰন্দৰ সিংহক আহোমৰ সিংহাসনত বহালে আহোম ৰজা পাতি দিলে আৰু এনেকে 1833 পুনৰ আহোম সাম্ৰাজ্য বা আহোম ৰাজ্য আহোম কিংডম প্ৰতিষ্ঠা কৰা হয় এতিয়া কি কোৱা হৈছিলে যে তেওঁলোকৰ সেইখিনি সময়ত এনেকুৱা আছিলে যে নামনি অসমৰ পৰা লোৱাৰ আছামৰ পৰা বহুত এটা প্ৰফিট হৈ আছিলে উজনি অসম তেতিয়া তেল বা এইবোৰ আৱিষ্কাৰ হোৱা নাই গতিকে উজনি অসমৰ শদিয়া কিছুমান অঞ্চল যেনেকে আমি যদি চাওঁ মটক কিংডম শদিয়া এইবোৰ ঠাই বাদ দি পেলাই বাকীখিনি উজনি অসমৰ বাকীখিনি ঠাই বা আপাৰ আছামৰ বাকীখিনি ঠাইত পুৰন্দৰ সিংহক ৰাজত্ব কৰিব দিয়া হল বাট এটা চৰ্ত ৰখা হল পুৰন্দৰ সিংহই বাৰ্ষিক 50,000 টকাকে দিব লাগিব পিছত গৈ পেলাই ৰবাৰ্টছনৰ পিছত কমিশনাৰ হয় ইয়াতে কেপ্টেইন জেনকিন্স আৰু কেপ্টেইন জেনকিন্সৰ টাইমত এনেকুৱা এটা এলিগেশ্যন লগোৱা হয় পুৰন্দৰ সিংহৰ ওপৰত যে তেখেতে সেই যিটো এনুৱেল টেক্স আছিলে 50,000 সেই এনুৱেল ট্ৰিবিউটটো তেওঁ দিব পৰা নাই আৰু তাৰ পিছত গৈ পেলাই 1838ত আহোম সাম্ৰাজ্য একেবাৰে শেষ কৰি দিয়া হয় অৰ্থাৎ পুৰন্দৰ সিংহৰ ৰাজ সিংহাসন ব্ৰিটিছ সকলে অধিকাৰ কৰি লয় তাৰ মানে ইয়াতে কি হৈ যায় একেবাৰে আহোমৰ কোনো এতিয়াৰ পৰা কোনো আহোম ৰজা একো নাথাকে ওকে তো এনেকুৱাকে ইয়াতে কি হয় আহোম সিংহাসন বা যি আমাৰ আহোম সাম্ৰাজ্য আছিলে সেইটো শেষ হৈ যায় এতিয়া ইয়াতে কি হয় পুৰন্দৰ সিংহৰ পৰা যেতিয়া মানে আহোম কিংডম যিখিনি তেওঁৰ সাম্ৰাজ্য যে অধিকাৰ কৰি লয় তাৰ পিছত আকৌ দুখন নতুন ডিষ্ট্ৰিক্ট বনোৱা হয় এখন ডিষ্ট্ৰিক্ট হয় লখিমপুৰ আৰু লখিমপুৰ জিলাৰ হেডকোৱাৰ্টাৰ হিচাপে লখিমপুৰকে ৰখা হয় আৰু এখন ডিষ্ট্ৰিক্ট হয় শিৱসাগৰ আৰু ইয়াৰে হেডকোৱাৰ্টাৰ হিচাপে যোৰহাটক ৰখা হয় ঠিক আছে তো যেতিয়া এই দুখন ডিষ্ট্ৰিক্ট নতুনকে বনোৱা হল তেতিয়া সেইখিনি সময়ত ডিষ্ট্ৰিক্টৰ সংখ্যা হৈ পৰিল কিমান 7খন ইয়াৰ আগতে 5খন ডিষ্ট্ৰিক্ট আছিলে তো 5খন ডিষ্ট্ৰিক্টৰ ভিতৰত আমি যদি চাওঁ গোৱালপাৰা আছিলে তাৰপাছত আছিলে কামৰূপ আছিলে তাৰপাছত এইফালে দৰং আছিলে নগাঁও আছিলে সেইখিনি সময়ত নগাঁওটো আজি এনেকে লিখো মই আজি যেনেকে লিখো সেইটোৱে কৈ আছো কিন্তু সেইখিনি সময়ত অকমান বেলেগকে লিখা হৈছিলে স্পেলিংটো এইফালে আমি যদি চাওঁ যেতিয়া কাছাৰখন অধিকাৰ কৰে ব্ৰিটিছে তাৰ পাছত কাছাৰখনকো জিলা হিচাপে ঘোষণা কৰা হয় তো সেইখিনি সময়ত 1838ত এইখিনি সময়ত আমাৰ অসমৰ জিলা 7খন আছিলে এই 5খন লগতে কি হৈ যাব লখিমপুৰ আৰু কি হৈ গল এইফালে আমি যদি চাওঁ লখিমপুৰ আৰু শিৱসাগৰ ওকে মনত ৰাখিব এনেকুৱা কিছুমান ডাটা ইম্পৰ্টেন্ট হয় ওকে তো জেনকিন্সৰ টাইমত আমি যদি চাওঁ জেনকিন্সে আমাৰ অসমত কৰা কিছুমান কামৰ ভিতৰত যিবোৰৰ ওপৰত আমাক এক্সামত কুৱেশ্যন আগতেও সোধা দেখা গৈছে 1858ত জেনকিন্সে ষ্টাম্প ডিউটি বা আমি ক'ব পাৰো ষ্টাম্প শুল্ক ইম্প'জ কৰে আৰু গৈ পেলাই 1860ত তেখেতে ইনকাম টেক্স বা আয়কৰ
কৰ আয়কৰ আৰোপ কৰো তেখেতে ইয়াতে আৰম্ভ কৰিছিলে চন দুটা মনত ৰাখিব কাৰ সময়ত জেনকিন্সৰ সময়ত ওকে তো এনেকে গৈ গৈ আলটিমেটলি এই যিখিনি আমি পঢ়ি আছো তাৰ মাজতে 1828 প্ৰথম ব্ৰিটিছ বিৰোধী আন্দোলন আৰম্ভ হয় এইখিনিলৈকে ক্লিয়াৰ হৈছে অলিম্পিকৰ কথা চলি আছে দেখোন ইয়াতে অলিম্পিক পঢ়াম বাৰু তেতিয়া আমি অলিম্পিকৰ কথা পাতিম আজি আমি মডাৰ্ণ আছামৰ কথা পাতো তো ইয়াতে কি হয় আমি যদি চাও 1828 এগৰাকী আহোমৰে এগৰাকী বংশধৰ আহোমৰে এগৰাকী কোঁৱৰ আছিলে গংধৰ কোঁৱৰ বুলি ওকে তো তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ আৰম্ভ কৰে আৰু তেখেতে নিজকে স্বৰ্গদেউ বুলি অভিহিত কৰে অৰ্থাৎ মই কি কৈছিলো 1826 আসাম লাইট ইনফেন্ট্ৰি গঠন কৰা হয় ৰাইট সো তেতিয়া কি হয় যিখিনি ব্ৰিটিছৰ সৈন্য আছিলে সেই সৈন্যবোৰক ঘূৰাই পঠোৱা হয় ইয়াৰ পৰা লৈ যোৱা হয় আৰু সেই সুযোগটো লৈ পেলাই উজনি অসমত গংধৰ কোঁৱৰ বুলি এগৰাকী আহোম কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰে আৰু তেওঁৰ সাথ দিছিলে তেওঁক সহায় কৰিছিলে ধনঞ্জয় তেওঁৰ লগতে তেওঁৰ পুতেক হৰনাথ জিউৰাম দুলীয়া বৰুৱা এনেকুৱা কিছুমান ব্যক্তিয়ে তেওঁক মানে এনেকুৱাকে সহায় কৰিছিলে তো যেতিয়া তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে এই যেতিয়া প্ৰথম বিদ্ৰোহ কৰে আলটিমেটলি প্ৰথম বিদ্ৰোহত তেওঁলোকক বিদ্ৰোহ কৰাৰ পিছত তেওঁলোকক এনেকুৱাকে বিচাৰ খোচাৰ কৰি পেলাই ব্ৰিটিছে অৰ্থাৎ ডেভিড স্কটে ব্ৰিটিছৰ সেইখিনি সময়ত কমিশনাৰ কোন আছিলে ডেভিড স্কট ৰাইট তো প্ৰথম এটা বস্তু মনত ৰাখিব যি তেওঁলোকে বিদ্ৰোহ কৰিছিলে ৰিভল্ট কৰিছিলে ৰিভল্ট সাপ্ৰেছ কৰিছিলে এগৰাকী লেফটেনেণ্ট আছিলে লেফটেনেণ্ট ৰাডাৰ ফৰ্ডে এই বিদ্ৰোহ সাপ্ৰেছ কৰিছিলে আৰু ডেভিড স্কটৰ নেতৃত্বত আলটিমেটলি তেওঁলোকক 7 বছৰকে কাৰাদণ্ড দিয়া হয় এই 7 বছৰৰ কাৰাদণ্ডত হৰনাথ যে আছে তেওঁক মানে ৰেহাই দিয়া হয় আৰু তেওঁক যেতিয়া ৰেহাই দিয়া হয় তেখেতে কি কৰে বাকীবোৰকো পলাই আহিবৰ কাৰণে হেল্প কৰে এইখিনি সময়ত কি হয় এই কাৰাদণ্ডৰ সময়ত ইয়াতে অকমান মন কৰিব এই কাৰাদণ্ডৰ সময়ত হৰনাথেতো পলাই মানে বাকীবোৰক পলাই আহিবত হেল্প কৰিলে গংধৰ কোঁৱৰে তেখেতে কি হয় প্ৰথম অৱস্থাত নগা পাহাৰলৈকে নাগা হিলছলৈকে তেওঁ পলাই যোৱাৰ পিছত পুনৰ তেখেতক এৰেষ্ট কৰে পুনৰ তেখেতক ধৰিবৰ কাৰণে সক্ষম হয় এৰেষ্ট কৰাৰ পিছত এইবাৰ তেখেতক ৰংপুৰত নি পেলাই তাতেও তেখেতক কি কৰে 7 বছৰৰ কাৰাদণ্ড দিয়ে পুনৰ তেখেতে তাৰে পৰাও পলাই যাবলৈ সক্ষম হল আৰু ইয়াৰ পিছত তেখেতৰ বিষয়ে একো এভিডেন্স পোৱা নাযায় ইয়াৰ পিছত কি হল ক'ত গল তেওঁ পলাই একো গম পোৱা নাযায় কিন্তু পিছত গৈ পেলাই ধনঞ্জয় হৰনাথ জিউৰাম দুলীয়া বৰুৱা তেওঁলোক আলটিমেটলি যিখিনি মোৱামৰীয়াসকলৰ আণ্ডাৰত যিখিনি মটক কিংডম মটক ৰাজ্য মোৱামৰীয়া অঞ্চল তাতে তেওঁলোকে যায় আৰু তাৰ পিছত তেওঁলোকে তাৰে পৰা বিদ্ৰোহৰ নেতৃত্ব দিয়ে কিন্তু তেওঁলোকে বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ আগতে ছেকেণ্ড টাইমৰ কাৰণে তেওঁলোকৰ আগত 1829 আৰু এগৰাকী আহোম সাম্ৰাজ্যৰ পৰা এগৰাকী ব্যক্তি গদাধৰ সিংহ বুলি এগৰাকী গদাধৰ সিংহ গদাপাণি আমি পঢ়িছিলো তেওঁ নহয় এগৰাকী বেলেগ হয় তো গদাধৰ সিংহ 1829 তেখেতে কি কৰে পুনৰ ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ আৰম্ভ কৰে তেখেতে কি কৰিছিলে এই গদাধৰ সিংহই যিখিনি আসাম লাইট ইনফেন্ট্ৰি আছিলে তাৰোপৰি যিখিনি ধৰি লওক আমাৰ যিখিনি আহোম মানে আহোম কিং বুলি নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেওঁ বাৰ্মিছসকলৰ হেল্প বিচাৰিছিলে আসাম লাইট ইনফেন্ট্ৰিৰ হেল্প বিচাৰিছিলে আৰু সেইখিনি সময়ত আসাম লাইট ইনফেন্ট্ৰিৰ সুবেদাৰ আছিলে জালিম সিং নামটো মনত ৰাখিব তো তেখেতে জালিম সিঙৰ পৰা কিছুমান সহায় বিচাৰে জালিম সিঙে কি কৰে ব্ৰিটিছৰ প্ৰতি যে তেখেত বহুত লয়েল হয় সেইটো দেখাবৰ কাৰণে আলটিমেটলি তেখেতে ব্ৰিটিছক গৈ পেলাই কৈ দিয়ে গোটেইখিনি কথা আৰু এই বিদ্ৰোহ নহওঁতে হ'ব নাপাওঁতে আলটিমেটলি ব্ৰিটিছে গোটেইখিনি নিজৰ কন্ট্ৰলত লৈ লয় তো এনেকে ছেকেণ্ড বিদ্ৰোহৰ যদি সোধে আমাক তেনেহলে মনত ৰাখিব গদাধৰ সিংহ থাৰ্ড বিদ্ৰোহ আমি যদি চাওঁ তৃতীয় বিদ্ৰোহ 1829 হৈছিলে যেনেকে মই কলো ধনঞ্জয় হৰনাথ জিউৰাম দুলীয়া বৰুৱা তেওঁলোক পলাই আহিছিলে জেলৰ পৰা তো পলাই আহি পেলাই তেওঁলোকে মটক ৰাজ্য এইবোৰ অঞ্চলত তেওঁলোকে তাতে মানে আছিলে আৰু তাৰে পৰাই তেওঁলোকে আলটিমেটলি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিলে ধনঞ্জয় এই বিদ্ৰোহৰ মানে আমি যদি লিডাৰ চাওঁ থাৰ্ড টাইমৰ বিদ্ৰোহৰ লিডাৰ যদি চাওঁ ধনঞ্জয় আছিলে তেওঁক হেল্প কৰিছিলে হৰনাথ হৰকান্ত তাৰোপৰি জিউৰাম দুলীয়া বৰুৱা পিয়লি ফুকন মনত ৰাখিব পিয়লি ফুকন কোন হয় বদন চন্দ্ৰ বৰফুকনৰ পুতেক
যোন বদন চন্দ্ৰ বৰফুকনে মানসকলক আমাৰ অসমত লৈ আহিছিল আৰু যোন বদন চন্দ্ৰ বৰফুকনৰ বিষয়ে আমাৰ অসম ইতিহাসত এটা মানে আমি যদি চাওঁ এটা বেয়া তেখেতৰ এটা ইমেজ আছে সেই বদন চন্দ্ৰ বৰফুকনৰে পুতেক পিয়লি ফুকনে এই বিদ্ৰোহত তেওঁলোকৰ সহায় কৰিছিলে তাৰোপৰি ৰূপচান কোঁৱৰ দেওৰাম দিহিঙীয়া আৰু বৌম সিংফো তেওঁলোকে আল্টিমেটলি এই বিদ্ৰোহৰ মানে বিদ্ৰোহত আগভাগ লৈছিলে এতিয়া এই বিদ্ৰোহটো প্ৰথমতে কি কৰা হয় আমি যদি চাওঁ ইয়াতে এই বিদ্ৰোহতে যেতিয়া ব্ৰিটিছে গম পায় আল্টিমেটলি ইয়াতে কি হয় যে তেওঁলোকে কি কৰে ধনঞ্জয়ে কিছুমান চিঠি পঠায় কিছুমান লেটাৰ পঠায় সেইখিনি টাইমত যিগৰাকী যেনেকুৱাকে যিগৰাকী শদিয়া খোৱা আছিলে শদিয়া খোৱা গোহাঁই আছিলে এই শদিয়া খোৱা গোহাঁইলৈকে কিছুমান চিঠি পঠায় তাৰ পাছত যিগৰাকী খামতি গোহাঁই তো খামতি গোহাঁয়ে আল্টিমেটলি কি কৰিছিলে খামতি গোহাঁয়ে এই গোটেইখিনি চিঠি বা এই গোটেইখিনি কথা ব্ৰিটিছক গৈ পেলাই জনায় তো ব্ৰিটিছে গম পালে বিদ্ৰোহ হব গৈ আছে তো তেনেকুৱাকে আল্টিমেটলি ব্ৰিটিছেও এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিলে তো ইয়াতে যেতিয়া ব্ৰিটিছে তেওঁলোকক এৰেষ্ট কৰে এৰেষ্ট কৰাৰ সময়ত ইয়াতে মনত ৰাখিব যেতিয়া ব্ৰিটিছে তেওঁলোকক এৰেষ্ট কৰিছিলে ধনঞ্জয় আৰু ধনঞ্জয়ৰ লগতে এই যি হৰকান্ত আছিলে হৰকান্ত তেওঁলোক পলাই আহিবলৈ সক্ষম হয় ৰাইট আৰু পলাই অহাৰ পিছত আল্টিমেটলি তেওঁলোকতো পলাই আহে আৰু বাকী যিসকল ব্যক্তি আছিলে তেওঁলোকক তেনেকুৱাকে মানে 14 বছৰৰ তেওঁলোকক তেনেকুৱাকে ইয়াতে কাৰাদণ্ড দি দিয়া হয় 14 বছৰৰ তেওঁলোকক কাৰাদণ্ড দিয়ে পিছত গৈ পেলাই আল্টিমেটলি কি হয় যে ইয়াতে যেতিয়া আল্টিমেটলি পিছত গৈ পেলাই যেতিয়া বিচাৰ খোচাৰ কৰা হয় নিউভিলৰ দ্বাৰা এগৰাকী ব্যক্তি আছিলে নিউভিল বুলি তো নিউভিলৰ দ্বাৰা যেতিয়া বিচাৰ খোচাৰ কৰা হয় আল্টিমেটলি ইয়াতে কি কৰা হয় দুগৰাকী ব্যক্তিক ইয়াতে মনত ৰাখিব দুগৰাকী ব্যক্তি জিউৰাম দুলীয়া বৰুৱা আৰু লগতে পিয়লি ফুকন যোন বদন চন্দ্ৰ বৰফুকনৰ পুতেক আছিলে তেওঁলোকক আল্টিমেটলি ব্ৰিটিছে কি কৰে ফাঁচি দিয়ে ওকে তো প্ৰথম অৱস্থাত তেওঁলোককো গোটেই কেইটাকে ফাঁচি দিয়াৰ কাৰণে কোৱা হৈছিলে কিন্তু পিছত গৈ পেলাই প্ৰথম অৱস্থাত কৈছিলে গোটেই কেইগৰাকীক ফাঁচি দিব কিন্তু পিছত গৈ পেলাই গোটেই কেইগৰাকীক ফাঁচি নিদি পেলাই আল্টিমেটলি পিছত অৰ্থাৎ জিউৰাম দুলীয়া বৰুৱা আৰু বদন চন্দ্ৰ বৰফুকনৰ পুতেক পিয়লি ফুকনক এগৰাকী আমি পিয়লি বৰুৱা পাম এইগৰাকী হল পিয়লি ফুকন তো পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক আল্টিমেটলি কি হয় 1830 অলমোষ্ট আগষ্ট মানত কি হয় তেওঁলোক দুগৰাকীকে ব্ৰিটিছে ফাঁচি দিয়ে ঠিক আছে আকৌ আমাক যদি সোধে ব্ৰিটিছে তেওঁলোকক ক'ত ফাঁচি দিছিলে ঠাইটো আমাক কেতিয়াবা সোধে মনত ৰাখিব শিৱসাগৰত তেওঁলোকক ফাঁচি দিছিলে আৰু বাকী যিকেইগৰাকী ব্যক্তি আছিলে তেওঁলোকক 14 বছৰৰ কাৰাবাস দিয়া হৈছিলে ৰাইট ওকে আৰু ইয়াতে যিটো মই কলো নিউভিল বুলি যে এগৰাকী ব্যক্তি কলো যোনে বিচাৰ খোচাৰ কৰিছিলে এই নিউভিল আছিলে আমাৰ অসমৰ পলিটিকেল এজেন্ট অফ আসাম ওকে অসমৰ পলিটিকেল এজেন্ট আছিলে কোন নিউভিল তো কিছুমান যে মই ব্যক্তিৰ নাম কৈছো কি হয় তেওঁলোকৰ কি পদত আছিলে সেইখিনি বস্তু মনত ৰাখিব কাৰণ আমাক তেনেকুৱাকে এক্সামত আমাক কোৱেশ্চন সুধিব পাৰে বুজি পালো তো এনেকুৱাকে ব্ৰিটিছৰ বিৰুদ্ধে হোৱা একেৰাহে যি দুবছৰত 1828 পৰা 1830 লৈকে যি দুবছৰত তিনিখন বিদ্ৰোহ হৈছিলে এই তিনিখন বিদ্ৰোহ আল্টিমেটলি এনেকুৱাকে ব্ৰিটিছে সাপ্ৰেছ কৰিবলৈ সক্ষম হৈছিলে ক্লিয়াৰ ওকে তাৰ পিছত আমি যদি চাওঁ ইয়াতে এটা বস্তু মনত ৰাখিব যি পিয়লি ফুকন যাক ফাঁচি দিয়া হৈছিলে জিউৰাম দুলীয়া বৰুৱাৰ লগত তেখেতৰ ওপৰত এখন ফিল্ম বনোৱা হৈছিলে পিয়লি ফুকন বুলি তেখেতৰ নামেৰে যি ফিল্মখনে 1955ত বনোৱা হৈছিলে আৰু এই ফিল্মখনে আমাৰ অসমীয়া এনেকুৱা এখন ফিল্ম হয় ফাৰ্ষ্ট আছামিজ ফিল্ম যিখনে নেশ্যনেল এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কোনে পৰিচালনা কৰিছিলে ডিৰেক্টৰ কোন আছিলে যদি সোধে ফণী শৰ্মা ৰাইট আৰু এইখনে কি লাভ কৰিছিলে চাৰ্টিফিকেট অফ মেৰিট ৰাইট আমি যদি চাওঁ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰি প্ৰথমখন এনেকুৱা অসমীয়া হিচাপে মানে নেশ্যনেল এৱাৰ্ড লাভ কৰা প্ৰথমখন অসমীয়া চিনেমা হৈ পৰিছে ৰাইট মনত থাকিব তাৰপিছত আমি যদি চাওঁ এনেকে ব্ৰিটিছৰ বিৰুদ্ধে যদি চাওঁ হৈ আছে মাজত কিবা কিবি হৈ আছে চলি আছে বিভিন্ন সংগ্ৰাম চলি আছে আমি পঢ়িম বাৰু পিছত আকৌ আমি ব্ৰিটিছৰ বিৰুদ্ধে হোৱা এটা যদি বিদ্ৰোহ চাওঁ যিটো হব নাপালে বিদ্ৰোহ কিন্তু হোৱাৰ পুৰা ষড়যন্ত্ৰ তেনেকুৱাকে চলিছিলে 1857
চিপই মিউটিনি ইণ্ডিয়ান হিষ্ট্ৰীত যদি আপোনালোকে পঢ়িছে 1857ত কৰিছিলে চিপই মিউটিনি বা চিপাহিল এনেকুৱাকে মানে উৰা বাতৰি এটা আহি আছিলে যে মোগল সকলৰ যিগৰাকী লাষ্ট ৰুলাৰ আছিলে বাহাদুৰ শাহ জাফৰক মোগলৰ ৰজা পতা হ'ব মানে মোগলৰ ৰজা পাতি অৰ্থাৎ এনেকুৱা হৈছিলে যে ব্ৰিটিছ সকলক ইয়াৰ পৰা গুচাই পেলাই ভাৰতৰ পৰা খেদি পেলাই বাহাদুৰ শাহ জাফৰক মোগল সকলৰ ৰজা পাতি পেলাই ভাৰতবৰ্ষত মোগলৰ সাম্ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰিব তো তেতিয়া সেইখিনি সময়ত আমাৰ অসমত থকা যিসকল অভিজাত শ্ৰেণীৰ লোক আহোমৰ পৰা বা বিলং কৰে বা যিসকলে ব্ৰিটিছৰ এইবোৰত মানে অতিষ্ঠ হৈ গৈছিলে তেওঁলোকে এনেকুৱাকে ডিচাইড কৰিলে যে তেওঁলোকেও অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব আৰু আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ পৰা চুজ কৰিছিলে কাক কন্দৰ্পেশ্বৰ সিংহক ওকে কন্দৰ্পেশ্বৰ সিংহ মনত ৰাখিব যি আমি পুৰন্দৰ সিংহ পঢ়িলো পুৰন্দৰ সিংহৰ গ্ৰেণ্ডসন আছিলে অৰ্থাৎ নাতিয়েক আছিলে ওকে তো কন্দৰ্পেশ্বৰ সিংহক আহোম সাম্ৰাজ্যত পুনৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে অৰ্থাৎ আমাৰ অসমত তেওঁলোকে কি কৰিছিলে মানে ষড়যন্ত্ৰ কৰিছিলে সেইখিনি তেওঁলোকে মানে বিদ্ৰোহ কৰো বুলি অসমত ব্ৰিটিছৰ বিৰুদ্ধে এই কৃষক বিদ্ৰোহ কৰো বুলি তেনেকুৱাকে ৰেডি হৈছিলে আৰু আমাৰ অসমৰ এই বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে মণিৰাম দেৱান সৰ্বভাৰতত কলে কি হ'ব মংগল পাণ্ডে অসমত কলে কি হ'ব মণিৰাম দেৱান এতিয়া মণিৰাম দেৱানে আমাৰ অসমত তেনেকুৱাকে মানে কন্দৰ্পেশ্বৰ সিংহ তেওঁক তেনেকুৱাকে মানে সেই কৰি পেলাই দায়িত্ব দি পেলাই আল্টিমেটলি তেখেতে কেলকাতালৈকে গুচি যায় কেলকাতাত কিয় যায় কেলকাতাত তেওঁ গৈছিলে কাৰণ সেইখিনি সময়ত তেওঁ ব্ৰিটিছৰ কেলকাতাত যিসকল ধৰি লওক গভৰ্ণৰ জেনেৰেল বা যোন আছিলে উচ্চ বিষয়া তেওঁলোকৰ ওচৰত আৰ্জি কিছুমান মানে প্ৰস্তুত কৰিবৰ কাৰণে তেনেকে গৈছিলে যিটো এইম লৈ গৈছিলে সেইটো আল্টিমেটলি ফেইল হৈ থাকিলে তো তেতিয়া তেওঁ কি কৰিছিলে তেওঁ আকৌ কি কৰিছিলে কেলকাতাৰ পৰাই কিছুমান ফকীৰৰ বেশত কিছুমান মানে লোকক ফকীৰৰ বেশ ধৰি পেলাই কিছুমান চিঠি অৰ্থাৎ তেওঁ তাৰে পৰা কিছুমান ধৰি লওক যেনেকে যুদ্ধটো এনে কৰিব গলে নহব ন তাৰে কাৰণে অস্ত্ৰ শস্ত্ৰও লাগিব সেই অস্ত্ৰ শস্ত্ৰবোৰ তেওঁ তাৰে পৰা যোগান ধৰিব তো এনেকুৱা কেনেকে যুদ্ধ কৰিব কেতিয়া কৰিব এই গোটেইখিনি লৈ পেলাই আল্টিমেটলি তেখেতে ফকীৰৰ বেশত তেনেকুৱাকে বেলেগত থৈ দি মেছেজ পঠাইছিলে আৰু কন্দৰ্পেশ্বৰ সিংহক কৈছিলে সেইখিনি সময়ত আমাৰ ইয়াতে ব্ৰিটিছ আৰ্মিৰ দুটা ৰেজিমেণ্ট আছিলে আমাৰ অসমত এটা হৈছে যিটো ডিব্ৰুগড়ত থকা ৰেজিমেণ্ট দ্য ফাৰ্ষ্ট লাইট ইনফেন্ট্ৰি ৰেজিমেণ্ট আৰু এটা আছিলে গুৱাহাটীত আসাম ইনফেন্ট্ৰি ৰেজিমেণ্ট বুলি তো এই দুটাৰ পৰা সহায় লবৰ কাৰণে কন্দৰ্পেশ্বৰ অৰ্থাৎ ইয়াতে যিসকল লোক আছিলে তেওঁলোকৰ পৰা সহায় লবৰ কাৰণে এই বিদ্ৰোহত কন্দৰ্পেশ্বৰ সিংহক কৈছিলে এই চিঠিবোৰত লিখিছিলে তাৰোপৰি তাতে গৈ পেলাই তেখেতে কি কৰিলে মণিৰাম দেৱানে ব্ৰিটিছৰ পৰাতো একো হেল্প নাপালে তাতে এগৰাকী ব্যক্তি কেলকাতাত গৈ পেলাই মণিৰাম দেৱানে এগৰাকী ব্যক্তি মধু মল্লিক বুলি এগৰাকী বেংগলী মুক্তিয়াৰ আছিলে তেওঁৰ লগত এই বিদ্ৰোহৰ কিছুমান ষড়যন্ত্ৰ কৰিছিলে যেতিয়া ব্ৰিটিছে এই গোটেইখিনি কথা গম পালে যেতিয়া সেই চিঠিবোৰ ব্ৰিটিছৰ হাতত পৰিলে তেওঁলোকে লগালগ কি কৰিলে কন্দৰ্পেশ্বৰ সিংহটো তেখেত অসমতে আছিলে তেখেতক এৰেষ্ট কৰিলে এৰেষ্ট কৰি প্ৰথমতে তেখেতক কেলকাতালৈ পঠালে কেলকাতাৰ জেলত তাৰ পৰা তেখেতক আলিপুৰৰ জেললৈকে প্ৰেৰণ কৰা হল তাৰোপৰি মণিৰাম দেৱান ক'ত আছিলে তেখেত আছিলে কেলকাতাত তো কেলকাতাৰ পৰা তাতে খবৰ পঠাই পেলাই কেলকাতাৰ পৰা মণিৰাম দেৱানক এৰেষ্ট কৰা হয় আৰু এৰেষ্ট কৰি পেলাই পিছত যোৰহাটলৈ প্ৰেৰণ কৰা হয় ওকে কি হয় প্ৰথম কেলকাতাত হেৰি কৰি পিছত যোৰহাটলৈ প্ৰেৰণ কৰা হয় এতিয়া এই যি বিদ্ৰোহ এই বিদ্ৰোহত এই যিবোৰ মণিৰাম দেৱানে মই যিবোৰ চিঠি পঠোৱা বুলি কলো এই চিঠিবোৰ তেখেতে পঠাইছিলে পিয়লি বৰুৱাক ইয়াতে আছে বাৰু পিয়লি বৰুৱা যোন মানে আমি যদি চাওঁ যোন কন্দৰ্পেশ্বৰ সিংহৰ তেখেত পিয়লি বৰুৱা এগৰাকী পিয়লি ফুকন্ত পালো পিয়লি বৰুৱা কন্দৰ্পেশ্বৰ সিংহৰ যোন চিফ এডভাইজাৰ আছিলে তেওঁলৈকে এই চিঠিবোৰ পঠাইছিলে তো যেতিয়া বিচাৰ খোচাৰ কৰা গল বিচাৰ খোচাৰ কৰোতে তেওঁলোকৰ লগত যিসকল ব্যক্তি আছিলে ধৰি লওক মধু মল্লিক তেওঁলোকক ধৰি পেলাই আমি যদি চাওঁ মণিৰাম দেৱান তাৰোপৰি পিয়লি বৰুৱা তাৰপাছত কন্দৰ্পেশ্বৰ সিংহ মধু মল্লিক তো এওঁলোক মধু মল্লিক দুতিৰাম বৰুৱা এনেকুৱাকে যিসকল লোক আছিলে দুতিৰাম বৰুৱা মই শৰ্টত লিখি দিছো বাৰু তো সকলোকে কি কৰিলে যে সকলোকে কলে যে আমি তেওঁলোকক আল্টিমেটলি তেনেকে তেওঁলোকৰ ওপৰত বিচাৰ খোচাৰ কৰি তো এনেকুৱাকে মানে কিছুমানক অৰ্থাৎ গোটেইখিনি বিচাৰ খোচাৰ কৰাৰ পিছত আল্টিমেটলি মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ওকে পিয়লি বৰুৱাক ফাঁচি দিয়া হল কেতিয়া ফাঁচি দিছিলে যদি সোধে 1858 ৰ 26 ফেব্ৰুৱাৰীত ওকে
1828 26 ফেব্ৰুৱাৰীত এই দুগৰাকী ব্যক্তিক ফাঁচি দিছিলে এইটোৰ ওপৰত আমাক কোৱেশ্চন সোধে আৰু বাকি যিসকল ব্যক্তি আছিলে কন্দৰ্পেশ্বৰ সিংহৰ বাহিৰে ওকে তেওঁৰ বাহিৰে মধু মল্লিক দুতিৰাম বৰুৱা তেওঁলোকক আন্দামান এণ্ড নিকোবৰৰ জেললৈকে প্ৰেৰণ কৰা হৈছিলে কিন্তু পিছত গৈ পেলাই জেললৈকে প্ৰেৰণ কৰি ধৰি লওক তাতে তেওঁলোকৰ তেনেকে জেল দিয়া হৈছিলে কিন্তু পিছত ইয়াৰ পিছতে 1858ত আমি দেখিছিলো কুইন ভিক্টোৰিয়াৰ শাসন আহে অৰ্থাৎ ইয়াতে কি আহিছিলে ক্ৰাউন ৰুল আহিছিলে তো তেতিয়া কি কৰে আন্দামানত যিসকল মানে কালাপানীৰ জেল বুলিও কোৱা হয় তো তাতে যিসকল কাৰাবাস মানে যিসকল আছিলে যাক মানে বন্দী বনাই ৰাখিছিলে সকলোকে ৰিলিজ কৰি দিয়া হল আৰু তেতিয়াই মধু মল্লিক দুতিৰাম বৰুৱা তেওঁলোকৰ লগতে আল্টিমেটলি কি হয় তেওঁলোকক আল্টিমেটলি ইয়াতে ৰিলিজ কৰি দিয়া হয় ওকে মনত থাকিব সো এইখিনি আমি যদি চাও কাক কেতিয়া ফাঁসি দিয়া হৈছিলে আমাক এনেকে কোৱেশ্চন সুধিব পাৰে মনত ৰাখিব ওকে ক্লিয়াৰ হৈছে এতিয়া আমি এই যে মনিৰাম দেৱান তেওঁৰ বিষয়ে যে পঢ়িলো আমি এটা বস্তু ইয়াতে চাও আমি যেনেকুৱাকে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত আমি যেনেকে পঢ়ো যে প্ৰথম এনেকে আমাৰ বিদ্ৰোহৰ আমি শ্বহীদ বুলি যদি কওঁ যেনেকে আমি মংগল পাণ্ডেক পঢ়ো ৰাইট কিন্তু এটা বস্তু যদি আপোনালোকে মন কৰে মংগল পাণ্ডেৰ আগতেও আমাৰ অসমত বিদ্ৰোহ কৰিছিলে গংধৰ কোঁৱৰ বা বাকি যিসকল আমি দেখিলো আৰু সেই বিদ্ৰোহ প্ৰথম শ্বহীদ বুলি যদি আমি যদি কওঁ সৰ্বভাৰতত তেনেহলে মংগল পাণ্ডেৰ আগতেও শ্বহীদ হৈছিলে কোন পিয়লি বৰফুকন আৰু লগতে জিউৰাম দুলীয়া বৰুৱা তো আমি কৰবাত নহয় কৰবাত তেওঁলোকেও সেইখিনি শ্ৰেয় পাব লাগে বা সেইখিনি তেওঁলোকেও সেইটো পাব লাগে যে মংগল পাণ্ডেৰ আগত আমি যদি চাওঁ তেওঁলোক আমাৰ অসম বুৰঞ্জীতে হওক বা সৰ্বভাৰতীয় অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পেলাই শ্বহীদ হৈছিলে হয়নে তো যি হওক বাৰু এইখিনি বস্তু গম পালে যিহেতু যেনেকে কলো কন্দৰ্পেশ্বৰ সিংহ যিহেতু নাবালক আছিলে মাইনৰ আছিলে সেইটো কাৰণে কি হয় তেখেতক 1816 বৰ্ধমানৰ বিশেষ কাৰাগাৰত সেইখিনি সময়লৈকে তেওঁক ৰখা হৈছিলে ওকে এতিয়া আমি অকমান মনিৰাম দেৱানৰ বিষয়ে আমি অকমান চাই লওঁ মনিৰাম বৰভাণ্ডাৰ বৰুৱা ওকে যাক কলিতা ৰাজা বুলিও কোৱা হৈছিলে কলিতা ৰজা বুলিও যাক কোৱা হৈছিলে অৰ্থাৎ কলিতা তেনেকুৱাকে সেইটোৰ পৰা আহে সো কলিতা ৰজা বুলিও তেখেতক কোৱা হৈছিলে তেখেত প্ৰথম অৱস্থাত মই যেনেকে অকমান আগতে কলো ব্ৰিটিছৰ প্ৰতি লয়েলে আছিলে তো ব্ৰিটিছৰ অধীনতে তেখেতে ব্ৰিটিছৰ হৈ পেলাই কাম কৰিছিলে প্ৰথম অৱস্থাত 1828ত য'ত আমাৰ অসমত প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহ হৈছিলে সেইখিনি সময়ত তেখেতক ব্ৰিটিছৰ চিৰস্তাদাৰ যোনে ৰেভিনিউ কালেক্ট কৰি ৰেভিনিউৰ হিচাপ কিতাপ ৰাখিব বুক কিপাৰ হিচাপে টকা পইচাৰ সেইখিনি হিচাপ কিতাপ ৰাখিব তো চিৰস্তাদাৰ বা তহচিলদাৰ সেইবোৰ পোষ্টত তেখেতক এপইণ্ট কৰা হৈছিলে পিছত গৈ পেলাই যেতিয়া পুৰন্দৰ সিংহক আহোমৰ ৰজা পতা হয় ৰজা পতাৰ সময়ত অৰ্থাৎ 1833ৰ পৰা আমি দেখিছিলো 1838লৈকে সেইখিনি টাইমত পুৰন্দৰ সিংহৰ অধীনত তেখেতে দিৱান হিচাপে কাম কৰিছিলে ওকে তাৰোপৰি পিছত গৈ পেলাই এনেকুৱা বিভিন্ন পোষ্টত আছিলে পিছত গৈ পেলাই তেখেতে যেতিয়া ব্ৰিটিছৰ গোটেইখিনি কুকৰ্ম বা ব্ৰিটিছৰ গোটেইখিনি কথা গম পালে একচুৱেলি তেখেতক আমি কি ভাবিছিলো তেওঁলোক কি হয় তেনেকুৱাকে তেওঁলোকে ব্ৰিটিছৰ সেই পোষ্টবোৰৰ পৰা ৰিজাইন দিলে আৰু ৰিজাইন দিছিলে তেখেতে মানে যিটো আসাম ৰিজাইন দি পেলাই আসাম টি কোম্পানীত তেনেকে জইন কৰি পেলাই তেখেতে কি হয় যে যিটো আসাম টি কোম্পানী ব্ৰিটিছৰ আণ্ডাৰত আছিলে 1839ত তেনেকুৱাকে মানে এষ্টাব্লিছ কৰা হৈছিলে ইয়াৰ পৰাও তেখেতে ৰিজাইন দিলে কেতিয়া 1884ত আৰু তেনেকুৱাকে তেখেতে নিজৰে টি গাৰ্ডেন প্ৰতিষ্ঠা কৰিলে ওকে তো এনেকুৱাকেও কোৱা হয় এই যে প্ৰথম যে বিদ্ৰোহ হৈছিলে এনেকুৱা এটা কন্ট্ৰভাৰ্চাৰী আছে আমাৰ আমি যদি চাওঁ অসম ইতিহাসত এই যে পিয়লি ফুকন যোন বদন চন্দ্ৰ বৰফুকনৰ পুতেক আছিলে এই পিয়লি ফুকনকো এৰেষ্ট কৰাত কৰবাত নহয় কৰবাত তেওঁকো যে ফাঁচি দিছিলে যে এৰেষ্ট কৰাত কৰবাত নহয় কৰবাত মনিৰাম দেৱানৰ হাত থকা বুলি কোৱা হয় মানে তেখেত প্ৰথম অৱস্থাত ব্ৰিটিছৰ প্ৰতি বহুত বেছি লয়েল আছিলে ওকে তো যেনেকে কলো যে এতিয়া আমি জানো 1823ত আমাৰ অসমত প্ৰথম যদি চাহ কোনে মানে আৱিষ্কাৰ কৰা বা আমাক যদি সুধে ৰবাৰ্ট ব্ৰুছে আমাৰ অসমত কেতিয়া চাহ আৱিষ্কাৰ কৰিছিলে তেতিয়াহলে কি হ'ব 1823 কিন্তু তেওঁৰ আগৰ পৰাই আমাৰ অসমত চাহৰ প্ৰচলন আছিলে এনেকুৱা নহয় চাহ চিনি পোৱা নাছিলে ওকে এটা পিয়লা হিচাপে এটা পনীয় হিচাপে মানে ড্ৰিংক হিচাপে খাইছিলে সিংফসকলে আৰু আমি যদি অসমত চাওঁ প্ৰথম চাহৰ আৱিষ্কাৰ তেনেকে যদি চাওঁ আমি সিংফসকলক সেই ক্ৰেডিটটো দিয়া যায় আৰু তেওঁলোকে এটা পনীয় ড্ৰিংক হিচাপে সেইটো গ্ৰহণ কৰিছিলে তো এই ৰবাৰ্ট ব্ৰুছক মনিৰাম দেৱানে যিগৰাকী সিংফো চিফ আছে বেচা গাম বুলি তেওঁৰ লগত চিনাকি কৰাই দিছিলে আৰু মনিৰাম দেৱানে প্ৰথম এনেকুৱা এগৰাকী আমাৰ ভাৰতীয় ব্যক্তি আছিলে যোনে কমাৰ্চিয়েলি অৰ্থাৎ বাণিজ্যিকভাৱে আমাৰ অসমত
টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে, ৰাইট? এখন আছে চীনামাৰা আৰু এখন ক'ত আছে? চিংলোত আছে, ঠিক আছে? চীনামাৰা আৰু চিংলো। আমি যদি চীনামাৰা চাওঁ, চীনামাৰা যোৰহাটত আছে। ঠাইবোৰ মনত ৰাখিব, কেতিয়াবা আমাক সুধিব পাৰে। চীনামাৰা যোৰহাটত আৰু চিংলো ক'ত আছে? শিৱসাগৰত আছে। অকে, মনত থাকিব। এইবোৰৰ ওপৰতে কুৱেশ্যন সোধে, মনত ৰাখিলে হ'ল। তো আকৌ এটা বস্তু মনত ৰাখিব, যেতিয়া মণিৰাম দেৱাত থকা সময়ত, অৰ্থাৎ আমি যদি চাওঁ অলমষ্ট 1853 মানত ইয়াতে এগৰাকী ব্যক্তি আহিছিলে এজি মিলছ বুলি। এজি মিলছ এগৰাকী ন্যায়াধীশ আছিলে, এজি মিলছ। আৰু তেখেতে কি হয়, তেখেত আমাৰ অসমলৈ আহিছিলে। তেখেতক অসমত কোনে পঠাইছিলে যদি সোধে এজি মিলছক, যিগৰাকী বেংগলৰ যিগৰাকী লেফটেনেণ্ট গভৰ্ণৰ আছিলে, তেখেতে এজি মিলছক অসমৰ অৰ্থনৈতিক অৱস্থাৰ পৰিচালনা কৰিবৰ কাৰণে ইয়াতে পঠাইছিলে। তো এজি মিলছ যেতিয়া আমাৰ অসমলৈ আহিলে 1853, তেতিয়া মণিৰাম দেৱানে তেওঁৰ ওচৰত ব্ৰিটিছক লৈ পেলাই দুখন পেটিশ্যন ৰাখিছিলে, যি আল্টিমেটলি পিছত গৈ পেলাই নাকচ কৰিছিলে। তো তেখেতে যেতিয়া আহিছিলে, সেইটোক আল্টিমেটলি আমি কি হয়, মিলছ ৰিপৰ্ট বা মিলৰ প্ৰতিবেদন যদি সোধা হয়, তাত কি কি আছিলে, যেনেকে মণিৰাম দেৱানে দুখন পেটিশ্যন দিছিলে, ৰাইট? তাৰোপৰি আমি মিলছ ৰিপৰ্ট বা মিলছ প্ৰতিবেদনত আমি যদি চাওঁ, এগৰাকী ব্যক্তিৰ নাম আপোনালোকে হয়তো শুনিছে, আনন্দৰাম ঢেকিয়াল ফুকন। অকে, তো আনন্দৰাম ঢেকিয়াল ফুকনে সম্পূৰ্ণ এজি মিল যেতিয়া আহিছিলে, সম্পূৰ্ণ অসমীয়াত তেওঁ এজি মিলছৰ ওচৰত তেখেতে এখন আবেদন দাখিল কৰিছিলে। আৰু সেইখন সম্পূৰ্ণ অসমীয়া কলো চাগে, সম্পূৰ্ণ ইংৰাজী ভাষাত তেখেতে এখন প্ৰতিবেদন দাখিল কৰিছিলে, য'ত লিখা হৈছিলে, আমি যেনেকে চাওঁ, য'ত লিখা হৈছিলে যে 1836ত বেংগলী লেংগুৱেজটোক চৰকাৰী ভাষা কৰা হৈছিলে, অৰ্থাৎ বেংগলী লেংগুৱেজটোক অফিচিয়েল লেংগুৱেজ কৰা হৈছিলে আমাৰ অসমত। অৰ্থাৎ আমাৰ অসমৰ যিসকল অফিচ কাছাৰী যি আছিলে, গোটেইখিনিতে স্কুল, অফিচ কাছাৰী গোটেইতে বেংগলী লেংগুৱেজটো চলিছিলে। তো এইটোক আল্টিমেটলি ইয়াৰ আমি বিৰোধিতা যদি চাওঁ, তেনেহলে বিভিন্ন ব্যক্তিয়ে আমাৰ ইয়াৰ বিৰোধিতা কৰিছিলে। তো অসমীয়া লেংগুৱেজটোক পুনৰ জীৱিত কৰিবৰ কাৰণে, ৰিষ্টৰ কৰিবৰ কাৰণে বিভিন্ন তেনেকুৱাকে লিখা হৈছিলে। তো সেইখিনি কথা লৈ পেলাই আল্টিমেটলি আনন্দৰাম ঢেকিয়াল ফুকনে এজি মিলছৰ সন্মুখত এখন সম্পূৰ্ণ ইংলিছত, শুদ্ধ ইংৰাজীত এখন প্ৰতিবেদন লিখিছিলে। আৰু এনেকে গৈ পেলাই এইবোৰ ব্যক্তিৰ প্ৰচেষ্টাতে আল্টিমেটলি আমাৰ 1872-73 মানত আমাৰ আছামিজ লেংগুৱেজটো পুনৰ ৰিএষ্টাব্লিছ কৰা হয়, ৰাইট? পুনৰ প্ৰতিষ্ঠা কৰা হয়। তো এইবোৰ মই পঢ়াম বাৰু মই পিছত গৈ পেলাই, মনত ৰাখিব এনেকুৱা কিছুমান কথা। অকে, এইখিনি বুজি পালো, ক্লিয়াৰ হৈছে সকলোৰে? ক্লিয়াৰ হৈছে নে? অকে, সো এতিয়া আমি কুৱেশ্যন কৰো। এইখিনি আছিলে আমাৰ মেইন পঢ়িবলগীয়া। এতিয়া আমি কুৱেশ্যন কৰো, কুৱেশ্যন কি আছিলে, তাৰ পিছত আমি আমাৰ ক্লাছটো এনেকে ইয়াতে খতম হ'ব আৰু এইকেইটা কৰাৰ পিছত। কুৱেশ্যনটো কি কৈছে? প্ৰথম কুৱেশ্যন, as per Yandabu Treaty, who was allowed to continue his rule at Kasar? আমি যদি মণিপুৰত চাওঁ, মণিপুৰত আমি কি দেখিছিলো? 5 গৰাকী পুতেক আছিলে জয়সিংহৰ, কি বুলি কলো? সৌমাৰজিত, তাৰ পাছত কি আছিলে? মাৰজিত, আৰু এগৰাকী কোন আছিলে? গম্ভীৰ সিং, ৰাইট? অকে, গম্ভীৰ সিং। এতিয়া ইয়াতে যদি চাওঁ, কাছাৰত কোন হ'ব? কাছাৰত কোনে ৰুল কৰিছিলে? ইয়াতে মই কৈছিলো নহয়, দুটা মই ইজি কৰি দিওঁ, অপশ্যন চি আৰু অপশ্যন বি নহয়। গোবিন্দ চন্দ্ৰ আৰু গম্ভীৰ সিঙৰ মাজত কোন হ'ব? প্ৰথমতে মই কৈছিলো ইয়াতে, যদি আপোনালোকৰ মনত আছে, কি কৈছিলো? কাছাৰ যেতিয়া কব, কাছাৰ কলে গোবিন্দ চন্দ্ৰ, আৰু যেতিয়া আমাক মণিপুৰ বুলি কব, কি হ'ব? গম্ভীৰ সিং, ঠিক আছে? অকে, কোন হ'ব? গম্ভীৰ। ইয়াতে আমাৰ আনসাৰ কি হৈ যাব? কাছাৰত গোবিন্দ চন্দ্ৰ হৈ যাব, ঠিক আছে? অকে, নেক্সট কুৱেশ্যন আহিছিলে অপশ্যন এ, ইয়েছ, বি নহয়, অপশ্যন এ। নেক্সট কুৱেশ্যন চাও, who was restored as the Raja of Upper Assam 1833 as per a treaty signed with Robertson? ৰবাৰ্টছন কোন আছিলে? কমিশনাৰ আছিলে। আমি যদি চাওঁ, ডাভিড স্কটৰ পিছত ক্ৰেকক্ৰফ্ট আহিল, ক্ৰেকক্ৰফ্টৰ পিছত কোন হয়? ৰবাৰ্টছন। অকে, ৰবাৰ্টছনে তেখেতৰ এটা সন্ধি হৈছিলে যে বাৰ্ষিক 50,000 টকাকে দিব লাগিব। অকে, আৰু সেই সন্ধি মতে এগৰাকী ৰজাক, আমাৰ অসমৰে এগৰাকী আহোমৰ পৰা বিলং কৰা ব্যক্তি এগৰাকীক আহোমৰ ৰজা পাতিছিলে আপাৰ আছামত, য'ত ধৰি লওক মটক কিংডম, আমাক যদি সোধে কি কি কিংডম এক্সক্লুড কৰা হৈছিলে, কি কি কিংডম বাদ দিয়া হৈছিলে, মটক কিংডম, তাৰপাছত যিখিনি শদিয়া অঞ্চল আছে সেইবোৰ বাদ দি পেলাই
পুৰন্দৰ সিংহ আমাৰ অসমৰ মানে আমি যদি চাওঁ আহোম কিংডমৰ ৰজা পতা হৈছিল আৰু পুৰন্দৰ সিংহ এনেকুৱাকে কি হৈ যায় লাষ্ট আহোম কিং হৈ যায় কাৰণ তেওঁৰ পিছত কোনো আহোম ৰজা আৰু নাথাকে আহোম সাম্ৰাজ্য ব্ৰিটিছে নোহোৱা কৰি দিয়ে তেখেতে লাষ্ট কিং হৈ যায় নেক্সট ইন হুইচ ইয়াৰ ষ্টাম্প ডিউটি ৱাজ ইন্ট্ৰডিউসড ইন আসাম বাই জেনকিন্স মই কৈছিলো জেনকিন্সে এটা মই আয়কৰৰ কথা কলো ৰাইট আয়কৰ কৰৰ কথা কলো আৰু এটা কলো আয়কৰ কৰ আছিলে 1860 তো ইয়াতে ষ্টাম্প ডিউটিৰ কথা যদি সোধে কিমান চনত হ'ব 52 58 60 আৰু 62 এইটো আনসাৰ আপোনালোকে মোক কব কি হ'ব কব পাৰিব কি হ'ব এইটো আনসাৰ মই কৈছো অকমান আগতে পঢ়াই দিছো কি হ'ব এইটো জনাব নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট চিফ কমিশনাৰ অফ আসাম অসমৰ মুখ্য আয়ুক্ত কোন আছিলে আমাক যদি নৰ্মেল কমিশনাৰ বুলি সোধে ন অসমৰ প্ৰথম গৰাকী কমিশনাৰ কোন আছিলে ইয়াতে চিফ বুলি মেনশন কৰা হৈছে কমিশনাৰ বুলি কলে নৰ্মেল কমিশনাৰ বুলি কলে আমি কাক কম ডেভিড স্কটক কম ঠিক আছে কিন্তু আমাক ইয়াতে চিফ কমিশনাৰ বুলি যেতিয়া কব আনসাৰ কি হৈ যাব কব পাৰিব আনসাৰ হৈ যাব অপশন এ ৰিচাৰ্ড হাৰ্টে কেটিংছ এটা বস্তু ইয়াতে চাওক এনেকুৱা নহয় আমাৰ অসমখনত ব্ৰিটিছৰ আধিপত্য 1826ত প্ৰথম আহিছিলে অকমান যদি আপোনালোকে মন কৰে 1793 চন্দ্ৰকান্ত সিংহ আছিলে চন্দ্ৰকান্ত সিংহ নহয় গৌৰীনাথ সিংহ আছিলে তো গৌৰীনাথ সিংহই কি কৰিছিলে এই যে মুৱামৰীয়া সকল আছিলে মুৱামৰীয়া সকলৰ পৰা বাচিবৰ কাৰণে থাৰ্ড মুৱামৰীয়া ৰেবেল যে হৈছিলে সেইখিনি সময়তে গৌৰীনাথ সিংহই ব্ৰিটিছসকলক মাতি আনিছিলে মাতিছিলে কেতিয়া 1792 আৰু 1793 গৌৰীনাথ সিংহ আৰু ব্ৰিটিছ সকলৰ মাজত এটা ট্ৰিটি হৈছিলে ট্ৰেড ট্ৰিটি এটা হৈছিলে বাণিজ্যিক চুক্তি এটা হৈছিলে ঠিক আছে আৰু এই বাণিজ্যিক চুক্তি আলটিমেটলি কি হয় সেইখিনি সময়ৰ পৰাই ব্ৰিটিছৰ অসমত কিছু কিছু অঞ্চলত ব্ৰিটিছৰ আধিপত্য ব্ৰিটিছে বিস্তাৰ কৰিছিলে ৰাইট নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ ইজি কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিলে 1828ত কৰিছিলে তেখেত আছিলে গোমধৰ কোঁৱৰ এগৰাকী আহোম কোঁৱৰ গোমধৰ কোঁৱৰ ৰাইট নেক্সট during second anti-British uprising who was intended to be made the Ahom king ব্ৰিটিছ দ্বিতীয় ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সময়ত কাক আহোম ৰজা কৰাৰ উদ্দেশ্য আছিল যোনে বিদ্ৰোহ কৰিছিলে তেখেতকে আহোম ৰজা কৰাৰ উদ্দেশ্য আছিল আৰু তেখেত কি হয় নান আদাৰ দেন গদাধৰ সিংহ ৰাইট এই গদাধৰ সিংহ আৰু আগৰ গদাপানী গদাধৰ সিংহৰ লগত মানে কনফিউজ নহব এগৰাকী বেলেগ নেক্সট হু ৱাজ এক্সিকিউটেড ইন দ্য ফাৰ্ষ্ট এন্টি ব্ৰিটিছ আপৰাইজিং কিমান চনত 1830 কিমান কোনটো মাহত আগষ্টত ৰাইট কোন আছিলে পিয়লি ফুকন বদন চন্দ্ৰ বৰফুকন তেনেকে মনত ৰাখিলে হল পিয়লি ফুকনৰ লগত আকৌ কোন আছিলে জিউৰাম দুলীয়া বৰুৱা ৰাইট জিউৰাম দুলীয়া বৰুৱা ওকে জিউৰাম তেনেকে মনত ৰাখিলে হ'ব আৰু পিয়লি ফুকন ওকে next in which year A.J. Mills visited Assam to prepare a report on Assam যিটোক আমি কি বুলি কও মিলছ ৰিপৰ্ট বুলি কও এতিয়া এই মিলছ দেখাৰ লগে লগে আৰু এই মিলছ ধান ভঙা মিল কিবা কিবি হেতুত না যাব মিলছ that means A.J. মিলছৰ প্ৰতিবেদনৰ কথা কোৱা হৈছে কিমান চনত অহা বুলি কলো A.J. মিলছ আহিছিলে 1853 তেতিয়াই কি হৈছিলে তেখেতে মিলছ ৰিপৰ্ট মানে প্ৰস্তুত কৰিছিলে নেক্সট পিয়লি ফুকন was hanged in the year পিয়লি ফুকনক কেতিয়া ফাঁসি দিয়া হৈছিলে পিয়লি ফুকনৰ লগত কাক ফাঁসি দিয়া হৈছিলে মনিৰাম দেৱান হয় নে নাই আমাক কোৱেশ্চন যেনেকে হলেও সুধিব পাৰে ক'ত ফাঁসি দিয়া হৈছিলে তেওঁলোকক এতিয়া আমাক যদি সোধে তেওঁলোকক ক'ত ফাঁসি দিয়া হৈছিলে তেতিয়া কি ক'ব আমিতো গম পালো যে তেওঁলোকক 1800 সৰি এক্সট্ৰিমলি সৰি দেই পিয়লি ফুকন পিয়লি বৰুৱা হলেহে মনিৰাম এক্সট্ৰিমলি সৰি পিয়লি ফুকন বুলি কলে এইমাত্ৰ মই কৈ উঠিলো পিয়লি ফুকন বুলি কলে কি হ'ব ইয়াতে তেওঁৰ লগত আছিলে জিউৰাম দুলীয়া বৰুৱা ৰাইট তো তেওঁ কেতিয়া ফাঁসি দিয়া হৈছিলে 1828 আমি যদি চাও 1828 ইয়াতে তো দেখিলো বাট মই কি কৈছিলো আগষ্টত ফাঁসি দিয়া হৈছিলে তো 24 আগষ্ট হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ৰাইট ওকে Next question. Who is considered as the first commercial tea planter of India? ভাৰতৰ প্ৰথম ব্যৱসায়িক চাহ ৰোপণকাৰী হিচাপে কাক গণ্য কৰা হয় তেনেহলে কি হ'ব কাক গণ্য কৰা হৈছিলে ৰবাৰ্ট ইয়াতে আমি যদি চাও মনিৰাম দেৱান
ইয়াতে এটা বস্তু চাওক, এইখিনিত হয়তো আমাৰ কেতিয়াবা খেলি মেলিও লাগিব পাৰে চন কেইটাক লৈ পেলাই। এইটো আমি যদি চন কেইটা বাদ দিওঁ, আমাক বিশেষকে ধৰি লওক ইয়াতে যিহেতু অগষ্ট তেনেকে আছে, গতিকে আমি চন কেইটা বাদ দি পেলাই মই 1800 কি কৈ আছো মই, সৰি মই কিবা উল্টা পাল্টাহে বকি আছো। 1830 ফাঁচি দিয়া হৈছিলে, 1830 26 জুলাইত কিবা কৈ আছো মই ইয়াতেও। ইয়াতেতো এইটো সেই হব, পিয়লি ফুকন, বদন চন্দ্ৰ বৰফুকন, জিউৰাম দুলীয়া 1830, 28ত নহয় 1830হে ফাঁচি দিয়া হৈছিলে তেওঁলোকক। পিছত থাৰ্ড এন্টি ব্ৰিটিছ আপৰাইজিং কৰিছিলে ন, এক্সট্ৰিমলি সৰি দেই। তো এইখিনি আছিলে আমাৰ আজিৰ পঢ়িবলগীয়া, আৰু এইটো আমাৰ মণিৰাম দেৱান আমি পালো। আৰু আমাক যদি সোধে অসমত বিদ্ৰোহৰ কোনে সূচনা দিছিলে, তেতিয়াহ'লে কি হৈ যাব, মণিৰাম দেৱান। অকে, কিহৰ সূচনা যদি আমাক সোধে তেতিয়াহ'লে আমাৰ অসমৰ যি চিপাহী বিদ্ৰোহ হৈছিলে তাৰে সূচনা দিয়া হৈছিলে। Yes, এইটো পিয়লি বৰুৱা, এইটোত একচুৱেলি ইয়াতে হ'ব লাগিছিলে, এইটো 1857 তেনেকে হ'ব লাগিছিলে। ইয়াতে আমাক যদি দিলে হয়, ইয়াতে আমাক যদি 26 ফেব্ৰুৱাৰী দিলে হয়, 24ও নহয় দেই, ইয়াতে 26 ফেব্ৰুৱাৰী এজনে দিছে, 26 ফেব্ৰুৱাৰী 1800 আমাক 58 দিলেহে মণিৰাম দেৱান আৰু পিয়লি বৰুৱা হল হয়, ৰাইট। ইয়াতে আমাক পিয়লি ফুকন বুলি দিছে, এইকেইটা আনোতে অকমান খেলি মেলি হৈ গল। অকে, একো নাই বাৰু, বুজিতো পাইছে, আগত যিখিনি বুজাইছো সেইখিনিতো বুজি পাইছে। সো এনেকুৱাকে নেক্সট পাৰ্টটো লৈ আহিম নেক্সট ক্লাছত। আই হোপ ভাল পাইছে আপোনালোকে। ফ্ৰাচেনমুং বৰগোহাঁই পোষ্ট আছিলে জানো? ফ্ৰাচেনমুং কোনটো পোষ্টত আছিলে, আমাক সেইটোহে সুধিব। ফ্ৰাচেনমুং মানুহ আছিলে, কোনটো পোষ্টত কিহত আছিলে? সদিয়াখোৱা গোহাঁই বুলি এটা পোষ্ট আছিলে, চহুমুঙে বনাইছিলে, ৰাইট। তো সেইটোত কোন আছিলে? অকে, যদি আপোনালোকক বাকীখিনিও লাগে অসমৰ, সেইখিনিও ক'ব, এইখিনি শেষ হোৱাৰ পিছত মই কৰাই দিম। আজি ইয়াতে এৰিছো। আই হোপ ক্লাছটো ভাল পাইছে। যদি ভাল পাইছে শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে, লাইক এটা কৰিব, ফিডবেক দিব। লগ পাম এটি নতুন ক্লাছত, আকৌ এটা অকমান পিছতে লগ পাম, নতুন ক্লাছত নহয়, অকমান পিছত। আমাৰ ই কুঁহিপাতৰ এটি APSC চেনেল আছে, APSC ই কুঁহিপাত বুলি চাৰ্চ কৰিলে আপোনালোকে পাব, APSC ই কুঁহিপাত। অকে, সো এই APSC ই কুঁহিপাতত মই আপোনালোকক অকমান পিছত 7টা বজাত মই এটা ক্লাছ লৈ আহিম ইয়াতে। সো আপোনালোকে যদি চাব বিচাৰে, ক্লাছটো এটেম্প কৰিব বিচাৰে, এটেম্প কৰিব পাৰে। সো নেক্সট লগ পাম আমি, অকমান পিছত লগ পাই আছো, আৰু ইয়াৰে পাৰ্ট 2ত পুনৰ লগ পাম। থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই।